নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLEDৰ যোনখন থাৰ্ড ছেমিষ্টাৰ এণ্ড ইভালুৱেশ্যন 2024 বৰ্ষৰ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন পাৰ্ট 2 পেপাৰ কোড 3.5ৰ আজি প্ৰশ্ন কেইটামান আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন আহিছিলে যে খাজুৰাহো মন্দিৰ কোন বংশৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব চান্দেলা ৰাজবংশৰ দিনত। আহক আমি খাজুৰাহো মন্দিৰৰ বিষয়ে কিছু কথা জানি লওঁ। খাজুৰাহো মন্দিৰ হৈছে হিন্দু আৰু জৈনসকলৰ এটা মন্দিৰ। ভাৰতৰ অন্যতম এক বিখ্যাত পৰ্যটনস্থল হৈছে খাজুৰাহো। মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাত ই অৱস্থিত। নিৰ্মাণ কৰিছিল চান্দেলা ৰাজবংশৰ দিনত। মন্দিৰৰ দেৱালবোৰত আধ্যাত্মিকতা, প্ৰেমৰ লগতে কামোত্তেজক বা আমি ক'ব পাৰোঁ ইৰটিক স্কাল্পচাৰ মূৰ্তি দেখিবলৈ পোৱা যায়। এই মন্দিৰ নাগাৰা শৈলীত নিৰ্মাণ কৰা হৈছিল। মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল 885 কমন এৰা আৰু 1000 কমন এৰাৰ ভিতৰত। 1986 চনত 1986 চনত এই মন্দিৰসমূহক ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰা হয়, অৰ্থাৎ মৰ্যাদা প্ৰদান কৰা হয় ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে। তাৰপাছত আমাৰ আৰু এটা প্ৰশ্ন আহিছিলে যে কৈলাশনাথ মন্দিৰ ক'ত অৱস্থিত? কৈলাশনাথ মন্দিৰৰ বিষয়ে আমি ক'বলৈ পাৰোঁ যে ভাৰতৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ ইলোৰা গুহাত শিলত কটা মন্দিৰৰ ভিতৰত ই আটাইতকৈ ডাঙৰ মন্দিৰ। অৰ্থাৎ কৈলাশনাথ মন্দিৰ ক'ত অৱস্থিত বুলি ক'লে আমি ইলোৰাৰ গুহাত, আৰু ইলোৰা গুহাসমূহ ক'ত আছে তেতিয়াহ'লে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত। তাৰপাছত কলা, দৃশ্যকলা আৰু পৰিৱেশ কলা। ইয়াৰ উদাহৰণ দৃশ্যকলাৰ উদাহৰণ ড্ৰয়িং আৰু পৰিৱেশ কলাৰ উদাহৰণ হৈছে নাটক। তাৰপাছত আহিলে যে কোনখন চিত্ৰক ভাৰতীয় মনালিছা বুলি কোৱা হয়? ভাৰতীয় মনালিছা বুলি বাণীথানী পেইণ্টিংখনক কোৱা হয়। তাৰপাছত আহিছে 2 মাৰ্কছৰ কাৰণে অজন্তা গুহা চিত্ৰসমূহৰ বৈশিষ্ট্য লিখা। অজন্তা গুহাসমূহৰ বৈশিষ্ট্য হৈছে যে শিল কাটি স্থাপত্য নিৰ্মাণ কৰা হৈছে। গুহাসমূহত জাতকৰ কাহিনী, বুদ্ধৰ জীৱন, প্ৰকৃতি আৰু দৈনন্দিন জীৱনৰ দৃশ্য চিত্ৰিত কৰা হৈছে। সেইটো 2 নম্বৰ। আৰু তৃতীয়টো হৈছে গুহাসমূহত বৌদ্ধ ধৰ্মৰ বিষয়বস্তু, দয়া, শান্তি আৰু জ্ঞান প্ৰকাশৰ প্ৰতিফলন ঘটিছে। সংগীতত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰসমূহৰ উদাহৰণৰ সহায়ত শ্ৰেণীবিভাজন কৰা। 2 মাৰ্কছৰ কাৰণে প্ৰশ্ন এটা আহিছিলে। ইয়াৰ উত্তৰটো মই আপোনালোকৰ সৈতে অন্য এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম। ইমানখিনিলৈকে যদি ভিডিঅ'টোৱে আপোনালোকক সামান্যতম হ'লেও সহায় কৰিছে বুলি ভাবে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা সামান্যতম হ'লেও উপকৃত হ'ব পাৰে। আৰু মই এনেদৰে আপোনালোকৰ মাজলৈ ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ।